मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.2 ৰ কোশ্চেন 2 1 2 আৰু 3। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 2 কি দি আছে আমাৰ a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব তাক নিৰ্ণয় কৰা। প্ৰথমতে আমি এটা বিন্দুত কেতিয়া কাটিব যদি a1/a2 not is equal to b1/b2 or a1/a2 not is equal to b1/b2 not is equal to c1/c2 এনেকুৱা যদি আহে তেনেহলে কি হ'ব আমাৰ কি হ'ব এটা বিন্দুত কাটিব। নেক্সট যদি এনেকুৱা আহে a1/a2 is equal to b1/b2 is equal to c1/c2 এইটো কন্ডিশন যদি হয় তেতিয়াহলে কি হ'ব আমাৰ সমান্তৰাল হ'ব আৰু লগ লগা বা এটা লগ লগা মানে কি এটা ৰেখা আছে তাৰ ওপৰেৰে আৰু এটা ৰেখা হ'ব। লগ লগা কেতিয়া হ'ব যদি a1/a2 is equal to b1/b2 but not is equal to কি হল c1/c2। প্রথমতে a2 আৰু a2 হলে কি হয় আমাৰ এটা বিন্দুত কাটিব এইটো হলে কি হ'ব সমান্তৰাল মানে কি এটা বিন্দুত কাটিব মানে কি এটা ৰেখা সাপোজ এনেকৈ আহিল আৰু এটা ৰেখা এনেকৈ আহিব এটা বিন্দুত কাটি যাব। এইটো হলে কি হ'ব সমান্তৰাল এনেকুৱা হ'ব এটা ৰেখা যদি এনেকুৱা হয় এটা ৰেখা এনেকুৱা হ'ব এটা ৰেখা এনেকুৱা হলে এটা ৰেখা এনেকুৱা হ'ব মানে সিধা থাকে। আৰু এইটো হলে কি হ'ব সাপোজ এটা ৰেখা এনেকুৱা আছে তাৰ ওপৰেৰে এনেকৈ আৰু এটা ৰেখা যাব ওপৰেৰে যাব গুচি যাব। এতিয়া আমাৰ প্ৰথম কন্ডিশনত আমি কি উলাম a1/a2 উলাই লম। a1/a2 মানে কি এইটো x ৰ লগত কি ইনটু হৈ আছে তলৰটোৰ x ৰ লগত কি ইনটু হৈ আছে আমাৰ উলাল b1/b2 কি হ'ব y ৰ লগত কি ইনটু হৈ আছে বা y ৰ সহগ এটোৰ y ৰ সহগ 2 এৰে কাটিলে 2 বাৰ 2 এৰে কাটিলে 3 বাৰ মাইনাসৰ 2/3 পালো আমি। নেক্সট আমাৰ কি উলাব লাগিব c1/c2 c1 ইয়াতে কি আছে প্লাসৰ 8 c2 কি দি আছে মাইনাসৰ 9। এতিয়া আমি চাম আমাৰ কি হ'ব a1/a2 is equal to b1/b2 is equal to c1/c2 লিখি ললো। ইয়াতে চোৱা a1/a2 মানে হল 5/7 আৰু b1/b2 হল মাইনাসৰ 2/3 তেনেহলে ইকুৱেল নহয় কেনসেল b1/b2 হল মাইনাসৰ 2/3 আৰু c1/c2 হল 8/-9 এটো আমাৰ ইকুৱেল নহয়। এতিয়া আমাৰ কোনটো কন্ডিশন স্যাটিসফাই হল প্ৰথমটো মানে কি তেনেহলে কি হ'ব আমাৰ ৰেখা দুটাই কটাকটি কৰিব কি হ'ব ৰেখা দুটা কটাকটি কৰে হল এটো পজ কৰি লিখি লোৱা। সো কোশ্চেন 2 আমাৰ কি কৈছে 9x + 3y + 12 = 0 আৰু এটা দি আছে 18x + 6y + 24 = 0। আমাৰ কি কৰিব দিছে কটাকটি কৰিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব। প্ৰথমতে আমি a1/a2 উলাম a1 দি আছে আমাৰ x ৰ লগত কি আছে 9 দি আছে a2 কি হ'ব 18 দি আছে কটাকটি কৰিম 9 এৰে 1 বাৰ 9 এৰে কি হ'ব আমাৰ 2 বাৰ তেনেহলে পালো 1/2। এতিয়া আমি b1/b2 উলাম b1 ইয়াতে কিমান দি আছে 3 b2 y লগত ইয়াতে কি দি আছে 6 3 ৰে 1 বাৰ 3 ৰে 2 বাৰ 1/ আমাৰ 2 আহিল। এতিয়া আমি কি উলাম c1/c2 c1 ইয়াতে কি দি আছে আমাৰ 12 দি আছে ইয়াতে কিমান দি আছে 24 দি আছে 12 ৰে 1 বাৰ 12 ৰে কিমান বাৰ যাব 2 বাৰ 1/2। এতিয়া আমি প্ৰথমতে ইকুৱেল বুলি লিখি লম b1/b2 c1/c2 এটো b। সো
এইটো a1/a2 আছে 1/2 1/2 b1/b2 আমাৰ 1/2 তেনেহলে এই দুটা ইকুৱেল হৈ গল এতিয়া b1/b2 মানে 1/2 আৰু c1/c2 মানে আমি কি পালো 1/2 এইটো আমাৰ ইকুৱেল হল ইকুৱেল হলে আমাৰ কি হয় ৰেখা দুটা সমান্তৰাল হয় কি হ'ব সমান্তৰাল ৰেখা ভিডিওটো পজ কৰি লিখি লোৱা সো কোশ্চেন 3 তে আমাৰ কি দি আছে 6x - 3y + 10 0 দি আছে আৰু এটা দি আছে 2x - y + 9 0 প্ৰথমতে আমি উলিয়াম a1/a2 x ৰ লগত কি আছে 6 দি আছে আৰু তলৰ x ৰ লগত দি আছে 2 2 এৰে 6 ৰ মাজত কিমান বাৰ যাব 3 বাৰ 2 এৰে 2 ৰ মাজত একবাৰ এনেহলে পালো 3/1 নেক্সট আমি কি উলাম b1/b2 y ৰ লগত কি হৈ আছে -3 এইটো y ৰ লগত একো নাই মানে কি মনে মনে কিমান আছে 1 আছে এনেহলে -1 মাইনাস মাইনাস ক্যান্সেল আমি কি পালো 3/1 নেক্সট c1/c2 c1/c2 তো আমি কি পাই আছো 10/9 পাই আছো এতিয়া আমি কি কৰিম a1/a2 কি হ'ব b1/b2 c1/c2 প্ৰথমতে আমি লিখি লম এতিয়া চোৱা a1/a2 আমাৰ কিমান দি আছে 3/1 b1/b2 আমাৰ কিমান দি আছে 3/1 তেনেহলে এই দুটা আমাৰ ইকুৱেল হল এতিয়া c1/c2 আমাৰ কিমান দি আছে 9/10 এইটো হল 3/1 এইটো হল 10/9 দুটা আমাৰ ইকুৱেল নহয় তেনেহলে কি হ'ব আমি নট ইকুৱেল লিখি দিম আৰু নট ইকুৱেল হোৱাৰ মানে এইটো শর্ত আমাৰ স্যাটিসফাই কৰি আছে এইটো শর্ত হয় মানে কি লগ লগা ৰেখা দুটা কি হ'ব আমাৰ লগ লগা হৈ যাব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা